हेलो फ्रेंड्स एटो आमार सेकेंड क्लास आमी जोवाकालिर क्लासटुत आमी स्वाभाविक संख्या पूर्ण संख्या जोगात्मक संख्या अजुग्म संख्या तार पिছত मौलिक और यौगिक एकेटा आमी आलोचना करिछु। आमी आज टपिकटो आलोचना करिम एलसीएम और एचसीएफ लहागु और गहागु। एतिया आमी प्रथमे एचसीएफ टू चाও। एटुर जितु फुल फर्म হয় गरिष्ठ साधारण उत्पादक। एतिया उत्पादकर विषय आमी अलरेडी यार आगर क्लासटुत डिस्कास करिछु। जदि आपनालोक एतियाলৈকে চোৱা নাই हेतु যাই চাব পাৰে। तार पिছত एटु ভিডিওত আহিব। আৰু एतिया गरिष्ठ साधारण उत्पादक माने কি? गरिष्ठ माने সকলোতকৈ আটাইতকৈ বেছি নাম্বার যেটো আছে হাইয়েস্ট নাম্বার এইটো। तार पिছত साधारण एटु कमन नम्बर एटा आरो उत्पादकটো আমি অলরেডি ডিসকাস কৰিছো। এতিয়া আমি এটু উলিয়াম কেনেকে এটু লগত মই এটা কাম কৰো এলসিএম টু একেলগে কৈ যাও তেনেহলে আমি একেলগে দুইটা উলিয়াব পাৰিম। লঘিষ্ঠ সাধাৰণ গুণিতক গুণিতকটো আমি অলরেডি আগৰ ক্লাছত আমি অলরেডি ডিসকাস কৰিছো। এতিয়া আমি প্ৰথমতে চাই লওঁ এই দুটা বস্তু হয় কি। এতিয়া মই যিকোনো एग्जांपल এটা দি চাওঁ 8 আৰু 6 আমাৰ দুটা নাম্বার দি আছে 8 আৰু 6। এতিয়া আমি প্ৰথমতে চাব লাগে ইয়াৰ ফ্যাক্টৰবোৰ কি কি, ইয়াৰ উৎপাদক কি কি, মানে কি কি নম্বৰ দি এই দুয়োটাৰ মাজত হৰণ যায়। আমি হৰুতে যেটো প্ৰসেস শিকিছিলো হেতু আপুনি কৰিব পাৰে। 8ক ডিভাইড দিয়ক 2 দি 4 বাৰ যায় আকৌ 2 দি 2 बार जाए। नेक्स्ट आम 6 जो डिवाइड दिव 2 दी 3 बार जाए। जेतिया ए लास्टर नम्बर टू मौलिक संख्या हम तेतिया आरो आमार हरण करिब नालागे। एतिया आमी गहागुटो केनेको उलाও एतिया चाওক। प्रथमते आमी गहागु जदि उलियाब लागे 8 र फैक्टर की आछे उत्पादक 2 2 2 और 6 र हल 2 3। एतिया गहागुटो हबो जिबोर केवल ओनली की आछे कमन आछे। चाওক एटु 2 आछे याते 2 आछे याते 2 आछे याते নাই याते 2 आछे याते নাই याते 3 आछे याते নাই। गतिके ओनली जितु कमन आछे आमी हे कमन केटा लम एटु जोरर পৰা पेयारर পৰা ओनली एटाइटु लम तेनहले गहागुटो आमार 2 হৈ যাব। नेक्स्ट लहागु लहागुटो हल जिकेटा कमन आछे हे कमनर পৰা আমি এটা লম। तार पिছত এইটো 2 চাওক এইটো 2 ইয়াতে আছে কিন্তু ইয়াতে নাই এইটো আনকমন এইটো আমি লৈ লম। নেক্সট এইটো 2 আনকমন আছে লৈ লম আৰু এইটো 3 আনকমন আছে লৈ লম। এটা এই গটেই কেটা পূরণ কৰিলে যেটো आंसर হ'ব হেতু আমাৰ লহাগু হৈ যাব 24। এতিয়া এটা কথা আপুনি লক্ষ্য কৰিব পাৰে যে এই যে 2 নম্বৰটো পাইছো গহাগু এই 2 নম্বৰ দি 8 আৰু 6 দুয়োটাকে হৰণ কৰিব পৰা যায় আৰু যেটো লহাগু পাইছো হেতু নম্বৰক 8 আৰু 6 এই দুয়োটা নম্বৰ দি হৰণ কৰিব পৰা যায়। এতিয়া নেক্সট আমি বেলেগ এটা एग्जांपल লম। যদি আমাৰ লহাগু গহাগু উলিয়াব লাগে 12 18 और 36 अलप डांगर नम्बर लैसु एटु आमार कि लहागु और गहागु उलियाब लागे। एतिया आमी प्रथमते यार उत्पादकटो लिखि लम 12 2 रे हरण करिले 6 टाइम्स और 2 रे 3 बार। नेक्स्ट आमार 18 2 रे 9 टाइम्स और 2 रे 3 रे 3 टाइम्स और 36 आमी दिउ 2 रे 2 एक गुण 2 और 1 থাকে 16 8 टाइम्स हबो। तार पिছত 2 रा को 9 टाइम्स हबो। तार पिছত 3 रे 3 3 जा 9 এইকেটা আমাৰ কি পালো উৎপাদক পাই গলো। এটা উৎপাদক এটা আমাক লিখিব লাগে সিরিয়ালি। 12 ৰ উৎপাদক কি হৈছে 2 * 2 * 3 18 ৰ 2 3 তলত 3 লিখি দিও 3 * 3। नेक्स्ट কিমান আছে আমাৰ 36 और 2 আছে দুটা মই এটু ইয়াতে লিখিছো যাতে এইকেটা দাগ দিয়াতে অলপ ইজি হয়। नेक्स्ट 3 আছে আমাৰ দুটা। এটা চাও এতিয়া আমি প্রথমতে চাও কমন কোনটো আছে এই 2 তিনিওটা নম্বৰত এই 2 আছে
তাৰপিছত এই দুটাত আছে কিন্তু আৰু এটাত নাই আৰু এই 3 কি আছে আমাৰ কমন আছে এতিয়া গহাও যদি উলিয়াব লাগে অনলি যেকেটা কমন আছে সেই কমনৰ পৰা জাস্ট এটা লম এই তিনিটা কি আছে 2 কমন আছে ইয়াৰ পৰা আমি এটা 2 লম আৰু এইটো টু এই দুটা আছে কিন্তু ইয়াতে নাই গতিকে কমন নহল সো আমি এইটো কনসিডার নকৰো এই 3 টো সবতে আছে গতিকে আমি 3 টো লম সো আনসার হ'ব আমাৰ 2 3 যা 6 আনসার হৈ যাব গহাও এতিয়া লহাগু যদি উলিয়াব লাগে লহাগুত কি হয় কমন কেইটা তো আমি লম কমন এইটো কমনৰ পৰা এটা 2 আৰু এইটো কমনৰ পৰা এটা 3 তাৰ পিছত চাওক এই দুটা 2 কমন আছে এই দুটা 2ৰ পৰা আমি এটা লম তাৰ পিছত এই দুটা 3 ৰ পৰা আমি এটা 3 লৈ লম এতিয়া আনসারটো হৈ যাব 3 3 যা 9 আৰু 9 4 যা 36 গতিকে এইটো আমাৰ 36 কি হৈ যাব লগ হৈ যাব এইটো হল আমাৰ জেনাৰেল প্ৰসেস যেটো আমি স্কুলত শিকি আহিছো এতিয়া মই নেক্সট এটা প্ৰসিডিউৰত কৰিম বেলেগ এটা সিস্টেমত কৰিম যাতে আৰু অলপ কি হয় সোনকালে হয় এতিয়া মই এই সেম एग्जांपल লৈ আৰু অলপ সোনকালে কেনেকৈ উলিয়াব পাৰি হেতু আমি চাম 12 তাৰ পিছত 18 আৰু 36 এতিয়া চাওক গহাও যেতিয়া আমি উলিয়াম আমি কি কৰিম এই তিনিটা নম্বৰ যেতিয়া গহাও উলিয়াম এই তিনিটা নম্বৰ আটাইতকৈ যেটো সৰু হেতু চাম আমি মানে উৎপাদক যেহেতু গতিকে আমি সৰুটো লব লাগিব সৰু হল 12 এতিয়া 12 দি 18 আৰু 36 এই দুটা হৰণ কৰিব পৰা যায় নে নাই হেতু আমি চাম এতিয়া আমি জানো 12 1 যা 12 12 2 যা 24 হৈ যাব গতিকে 12 দি 18 ক আমি হৰণ কৰিব নোৱাৰো আৰু 36 ক হৰণ কৰিব পাৰো কিন্তু 18 ক হৰণ কৰিব নোৱাৰো সো 12 ৰ কি কৰিম আমি এতিয়া আধা লম 12 ৰ আধা কিমান 6 এতিয়া 6 দি বাকি গটি কেটাক ডিভাইড কৰিব পৰা যায় নে নাই 6 দি 12 ক ডিভাইড যায় 2 বাৰ 18 ক 3 বাৰ আৰু 36 ক 6 বাৰ যায় গতিকে আমাৰ 6 টো হৈ যাব গহাও এতিয়া এইটো হলে কি হয় আমাৰ ইমান ক্যালকুলেশন নালাগে আৰু সময়টো আমাৰ কম লাগিব যেহেতু আমি কম্পিটিটিভ এক্সাম দি আছো ইয়াতে যিমান স্পিডত আমি কৰিব পাৰো হিমানে আমাৰ কাৰণে ভাল নেক্সট হল লহাগু এটা সব লহাগুত আমি কি কৰিম যেহেতু গুণিতক আছে গুণিতক থাকিলে আমি আটাইতকৈ যেটো ডাঙৰ আছে সেই ডাঙৰ নাম্বাৰটো প্ৰথমতে কনসিডাৰ কৰিম এটা চাওক 36 ত বাকি দুটা নম্বৰেৰে হৰণ কৰিব পাৰি নে নাই 12 12 36 ৰ মাজত কিমান বাৰ হৰণ যায় 3 টাইমস যায় আৰু 18 36 ৰ মাজত কিমান টাইম হৰণ যায় 2 টাইমস যায় গতিকে এই 36 টো আমাৰ লহাগু হৈ যাব যদি এইটো প্ৰসেস আপুনি মনত ৰাখিব পাৰে হয়তো আপুনি যেতিয়া মই বহুত ডেসক্ৰিপচন দিছো গতিকে অলপ টাইম বেছি লাগিছে আপুনি নিজে কৰিলে আৰু সোনকালে কৰিব পাৰিব 5 বা 10 সেকেন্ডৰ মাজতে আপুনি কৰিব পাৰিব এতিয়া আমি ইয়াৰ বিষয়ে আৰু অলপ এটা বেসিক কনসেপ্ট মই আৰু এবাৰ ডিসকাস কৰো সাপোজ আমি ধৰি লৈছো দুটা নম্বৰ 10 আৰু 12 এতিয়া লহাগু আৰু গহাও উলিয়াব লাগে তাৰ পিছত এতিয়া আমি গহাও বস্তুটো কি হয় গহাগু বস্তু আটাইতকৈ ডাঙৰ এনেকুৱা এটা নাম্বাৰ সকলো যিমান ইয়াৰ উৎপাদক আছে সেই উৎপাদকৰ ভিতৰত আটাইতকৈ ডাঙৰ উৎপাদক যেটো এই দুইটাৰ মাজতে হৰণ কৰিব পাৰি এতিয়া চাওক আমি ইয়াৰ ফ্যাক্টৰ কেইটা কি আছে 1 আছে 2 আছে এই দুইটা মিলি 5 আছে তাৰ পিছত ইয়াতে 3 আছে 4 আছে 6 আছে 10 আছে 12 আছে সব মই গোটেই কেইটা উৎপাদক লিখিছো 12 10 আৰু 12 সবৰে উৎপাদক কেইটা আমি লিখি লৈছো এতিয়া মই চাম এই নম্বৰ কেইটাৰ মাজত আটাইতকৈ ডাঙৰ কোনটো সংখ্যাৰে এই দুইটা নম্বৰৰ মাজত কমপ্লিটলি হৰণ কৰিব পৰা যায় 1 তো আমি কনসিডার নকৰো 1 তো সবৰ মাজতে হৰণ যায় আটাইতকৈ ডাঙৰ লাগে আমাক আটাইতকৈ ডাঙৰ হল 12 12 ৰে হৰণ না যায় 10 ৰে হৰণ না যায় 8 ৰ মাজত 6 ৰে 12 ক যায় কিন্তু 10 ক না যায় 4 ৰে 12 ক যায় কিন্তু 10 ক না যায় 3 ৰে 12 ক যায় কিন্তু 10 ক না যায় 5 ৰে 10 ক যায় কিন্তু 12 ক না যায় কিন্তু অনলি আমাৰ কি আছে 2 নম্বৰটো আছে যেটো এই দুইটাৰ মাজত হৰণ যায় গতিকে 2 আমাৰ হৈ যাব গহাও গহাও এনেকুৱা এটা সংখ্যা আটাইতকৈ ডাঙৰ এটা সংখ্যা যি সংখ্যাৰে এই দুইটা নম্বৰক হৰণ কৰিব পৰা যায় সো এটো হল আমাৰ গহাও এতিয়া লহাগু যদি কও এই দুইটা নম্বৰেৰে আটাইতকৈ সৰু কি সংখ্যাক এই দুইটা নম্বৰেৰে হৰণ কৰিব পাৰি আৰু এবাৰ কৈছো আটাইতকৈ সৰু কি সংখ্যাক 10 আৰু 12 এই দুইটা নম্বৰেৰে হৰণ কৰিব পৰা যায় হেতু হল আমাৰ লহাগু
এতিয়া সিস্টেমটো মই অলৰেডি কৈছোঁ কেনেকৈ আমি সোনকালে উলিয়াম। এতিয়া লাষ্ট মই আৰু এটা এক্সাম্পল ল'ম, তাৰপিছত আমি কেইটামান অংক কৰিম। এতিয়া অলপ ডাঙৰ লওঁ 36, 12 আৰু 72 এইটো নম্বৰ লৈছোঁ। এতিয়া মই যিটো শ্বৰ্টকাট কৰিছিলোঁ গহৌ কেনেকৈ উলিয়াম, আটাইতকৈ যিটো এই তিনিটাৰ মাজত আটাইতকৈ সৰু নম্বৰ কোনটো সেইটো আমি চাম। এইটো নম্বৰ হ'ল 12। গহৌ উলিয়াওঁতে আটাইতকৈ সৰুটো ল'ম। এই সৰু নম্বৰটো বাকী দুয়োটা নম্বৰৰ মাজত যদি হৰণ যায় তেনেহ'লে আমাৰ এইটোৱে গহৌ হ'ব। এতিয়া 12 36ৰ মাজত কিমান বাৰ যায় 3 টাইমছ আৰু 72ৰ মাজত কিমান বাৰ যায় 6 টাইম, মানে 12 দি 12 দি দুয়োটা নম্বৰক হৰণ কৰিব পৰা যায়, গতিকে 12 আমাৰ গহৌ হৈ যাব। নেক্সট লহগু যদি হয় কি কৰিম, আমি আটাইতকৈ ডাঙৰ নম্বৰটো কনসিডাৰ কৰিম, সেইটো হ'ল আমাৰ 72। আমি চাম 72ক বাকী দুটা নম্বৰেৰে হৰণ কৰিব পৰা যায় নে নাই। এতিয়া জানো মই যে এই 12ক দি 36ক হৰণ কৰিব পৰা যায় 6 বাৰ আৰু 36 দি দুবাৰ হৰণ কৰিব পৰা যায়, গতিকে আমাৰ 72 হৈ যাব লহগু। নিশ্চয় আপোনালোকে বুজি পালে। যদি তথাপিও কিবা প্ৰব্লেম আছে আপোনালোকে কমেণ্ট বক্সত জনাব, আমি নেক্সট ভিডিঅ'ত লাগিলে আৰু এবাৰ এইটো ডিছকাছ কৰি যাম। এতিয়া নেক্সট আমি লহৌ আৰু গহৌৰ কিছুমান কুৱেশ্যন আমি কৰিম। এতিয়া প্ৰথম যেটো টাইপৰ কোৱেশ্চন আছে ভেৰি কমন কোৱেশ্চন, এইটো বহুত বাৰ আহিছে, প্ৰায়বোৰ আমাৰ কম্পিটিটিভ এক্সামত এইটো কোৱেশ্চন আহি থাকে। মই এতিয়া এইটো কোৱেশ্চন যদি আমি ধৰো, এইটো কোৱেশ্চন আছে দুটা সংখ্যাৰ লহগু আছে 72 আৰু গহৌ আছে 12, তেনেহলে আৰু ইহতৰ এটা সংখ্যা 36 হলে আনটো কিমান। ইয়াৰ এটা ফৰ্মুলা আছে, আপোনালোকে ফৰ্মুলাটো মনত ৰাখিব। যদি লহগু গহৌ আৰু দুটা নম্বৰৰ যিকোনো তিনিটা যদি দিয়া থাকে আমি 4 নম্বৰটো উলিয়াব লাগে, তেনেহলে এইটো ফৰ্মুলা আমি ইউজ কৰিম যে লহগু ইনটু গহৌ ইকুৱেল নম্বৰ দুটা, আমি যিকোনো দুটা নম্বৰ এ আৰু বি বুলি ধৰি লৈছো, দুটা নম্বৰৰ পূৰণফল আৰু লহগু গহৌৰ পূৰণফল সদায় কি হয় সমান সমান হয়। এতিয়া আমি এই নম্বৰকেইটা যদি ইয়াতে বহাই দিওঁ তেনেহলে আমি আনসাৰটো পাই যাম। এতিয়া লহগু কিমান আছে, লহগু আছে 72 ইনটু গহগু কিমান আছে 12। এতিয়া মাল্টিপ্লাইটো কৰি লওক, 720 প্লাস 72 ডাবল 144, 720 144 468, এটু 864 হৈ যাব। আৰু নম্বৰ দুটা যদি আমি পূৰণ কৰো, এটা নম্বৰটো দিয়া আছে আমাৰ 36, আমি উলিয়াব লাগে আনটো নম্বৰ কিমান। আমি ইয়াতে এটা কাম কৰিব পাৰো, যদি আমাৰ বিৰ ভ্যালুটো উলিয়াব লাগে তেনেহলে 36 টো আমি চাম বিৰ লগত ৰিলেশনটো কি, এই দুটাৰ মাজত প্লাস আছে নে মাইনাস আছে নে হৰণ আছে নে পূৰণ আছে। যেটো ইয়াতে হৰণ বা পূৰণ থাকে, হৰণ থাকিলে ইফালে গলে পূৰণ হ'ব, পূৰণ থাকিলে হৰণ হ'ব, প্লাস থাকিলে মাইনাস হ'ব, মাইনাস থাকিলে প্লাস হৈ যাব। এতিয়া 864 আসলে ইকুৱেল টু 36b ইনটু b। এতিয়া যদি আমাৰ b ৰ ভ্যালুটো উলিয়াব লাগে, 36 টো ইয়াৰ লগত আছে পূৰণ, গতিকে ইফালে আহিলে কি যাব হৰণ হৈ যাব 864/36। এতিয়া এইটো নম্বৰক যদি আমি ডিভাইড কৰি দিও তেনেহলে আমাৰ আনসাৰটো আহি যাব। এতিয়া ডিভাইডটো আমি কৰি দিও, 864 ডিভাইডেড বাই 36। এইটো আপুনি কৰিব পাৰে, আৰু যদি এনেকে 2 ৰে হৰণ দি কাটি দিয়ে সেইটো কৰিব পাৰে। এতিয়া চাওক 36 ডাবল হল 72, 2 টাইম যাব 72, ডিভাইডটো নিশ্চয় জানে, মই এক্সপ্লেইন কৰা নাই। ইয়াতে থাকিল 4, ইয়াতে থাকিল 114, 14 কমাই লওক তেনেহলে আকৌ কিমান গল পৰ 4 বাৰ গল 144। গতিকে আমাৰ বিৰ ভ্যালুটো কি হ'ব, বিৰ ভ্যালুটো হৈ যাব 24 বিৰ ভ্যালু, এইটো হল আমাৰ আনসার। এতিয়া যেতিয়া আপুনি কোৱেশ্চনটো কৰিব 4-5টা কোৱেশ্চন যেতিয়া কৰে তেতিয়াহলে ডাইৰেক্ট আপুনি লহৌ গহৌ ইনটু কৰি এইটো ইফালে ডিভাইড কৰি দিব, কাটি দিব, বা আনসাৰটো আপোনালোকৰ আহি যাব। এতিয়া ইয়াতেও এইটো বস্তু কৰিব পাৰে, যদি আপুনি 36 ইয়াতে পূৰণ আছে ইফালে আহিলে কি যাব হৰণ হৈ যাব, 12 কিমান বাৰ যায় 3 বাৰ যায়, 3 কিমান বাৰ যাব 24 টাইম যাব। ডাইৰেক্ট ইয়াৰে পৰা আনসাৰটো আপোনালোকে উলিয়াব পাৰে। মই এটা কোৱেশ্চন আপোনালোকৰ কাৰণে দিছো, এইটো কোৱেশ্চনৰ আনসাৰটো আপোনালোকে কমেন্ট বক্সত দি দিব।
মই এই কুৱেশ্যনটো আপোনালোকক দিছোঁ, এই কুৱেশ্যনটোৰ আনচাৰটো আপোনালোকে কমেণ্ট বক্সত নিশ্চয় দিব। যোৱাকালি আমি গণিতক আৰু উৎপাদক অলৰেডি আমি আলোচনা কৰিছোঁ। আজি আমি মৌলিক উৎপাদক যিটো আছে প্ৰাইম ফেক্টৰ, সেইটো আমি অলপ ডিছকাছ কৰি ল'ম। এতিয়া যিকোনো এটা নম্বৰৰ যেতিয়া আমাৰ মৌলিক উৎপাদক উলিয়াব দিয়ে, সেই মৌলিক উৎপাদকটো আমি কেনেকৈ উলিয়াম, আমি কৰিম হৰণ কৰিম, এইটো টাইপত কৰিলেও আনচাৰ আহি যাব। এতিয়া যেতিয়া আমি ডিভাইড কৰিম, এই ডিভাইড যিবোৰ নম্বৰেৰে কৰিম, এই নম্বৰকেইটা কি ক'ব, আপুনি মৌলিক নম্বৰকেইটা লৈ ল'ব। এতিয়া মৌলিক নম্বৰকেইটা কি কি আছে, 2, 3, 5, 7, 11, 30। জেনেৰেলি এইকেইটা নম্বৰ দি হৰণ কৰিলে আপোনাৰ আনচাৰটো আহি যাব লাগে। প্ৰথমতে আমি ট্ৰাই কৰিম 2 দি। এতিয়া 2ৰে এইটো নম্বৰ হৰণ কৰিব পৰা যাবনে নাই? এতিয়া 2ৰে আমি কেতিয়া হৰণ কৰিব পাৰি, যেতিয়া শেষৰ যিটো অংক থাকে, এই অংকটো কি কি হ'ব লাগে, যোৱাকালি ডিছকাছ কৰিছোঁ 0, 2, 4, 6, 8। যদি এই 5টা নম্বৰৰ যিকোনো এটা অংক যদি ইয়াতে থাকে, তেনেহ'লে আমি 2ৰে হৰণ কৰিব পাৰিম, বা যদি যুগ্ম সংখ্যা হয় তেনেহ'লে আমি 2ৰে হৰণ কৰিব পাৰি। এতিয়া 2ৰে হৰণ কৰিলে 7ৰ মাজত 3 বাৰ যায় 6 হ'ব, 1 থাকিব, 12 হ'ল, 6 বাৰ যাব। আকৌ আমি চাম 2ৰে আকৌ ডিভাইড কৰিব পাৰি নে নাই। 2ৰে ডিভাইড কৰিব পাৰি 18 টাইম, হৰণকেইটা মই সোনকালে কৰিছোঁ। আকৌ 2ৰে ডিভাইড কৰিব পাৰি 9 টাইম। এতিয়া চাওক 9 এই সংখ্যাটো অযুগ্ম সংখ্যা, তাৰ মানে 2ৰে হৰণ কৰিব পৰা নাযাব। এতিয়া 2ৰ পিছত আমি কোনটো চেক কৰিম, 2ৰ পিছত চেক কৰিম আমি 3। এতিয়া 3ৰে হৰণ কৰিব পৰা যায় নে নাই, 3ৰ যদি আপুনি নেওতাটো পৰে 3 3 যে কি হয় 9 হৈ যায়। গতিকে 72ৰ প্ৰাইম ফেক্টৰ কি কি হ'ল, 2 2 লিখি দিওঁ, 2 2 2 3 3 এণ্ড উৎপাদক কেইটা হ'ল, উৎপাদক কেইটা হ'ল 2 আৰু 3। এতিয়া আমাৰ গোটেইকেইটা 2 নালাগে, 3টা 2 আছে বুলি 3টা 2 লিখিব নালাগে, আমাৰ জাষ্ট জানিব লাগে প্ৰাইম ফেক্টৰ কি কি আছে। প্ৰাইম ফেক্টৰ এটা আছে 2, আনটো আছে 3। এতিয়া যদি আমি ডাঙৰ এটা নম্বৰ লওঁ 1 0 2 4, আমাৰ উলিয়াব লাগে ইয়াৰ মৌলিক উৎপাদক। এতিয়া আমি প্ৰথমতে হৰণ দিম 2ৰে, তাৰপিছত 3, তাৰপিছত 5, 7, 11, 13 এনেকৈ হৰণ দি যাম। প্ৰথমতে চাওক এইটো যুগ্ম নে অযুগ্ম, শেষৰ অংকটো 4 আছে, তাৰ মানে যুগ্ম, গতিকে 2ৰে হৰণ কৰিব পৰা যাব। চ' 2ৰে কিমান বাৰ যাব, 10ৰ মাজত যাব আমাৰ 5 বাৰ, 2ৰ মাজত যাব 1 টাইম আৰু 4ৰ মাজত যাব 2 টাইম। নেক্সট আকৌ লাষ্টৰটো 2 আছে, মানে যুগ্ম সংখ্যা 2ৰে হৰণ যাব, 5ৰ মাজত যাব 2 বাৰ, 4 থাকিল 1, 11, 5, তাৰপিছত থাকিল 1, 12, 6 টাইম। আকৌ যদি 2ৰে দিওঁ লাষ্টৰটো, এতিয়াও যুগ্ম আছে, 1 2 8 6 4 3 2, তাৰপিছত হ'ল আমাৰ 16 8 4। এতিয়া চাওক 1024ৰ যিটো আমাৰ মৌলিক উৎপাদক কি হ'ব, জাষ্ট আমাৰ 2 হ'ব। 1024ৰ মৌলিক উৎপাদক 2 হ'ব। আমি আৰু দুটা কুৱেশ্যন কৰিম ইয়াৰে। এইটোৰ কুৱেশ্যনটো হ'ল 1024ৰ উৎপাদক কেইটা আৰু 12ৰ উৎপাদক কেইটা। মই এটা সৰু নম্বৰ লৈছোঁ যাতে এইটো মই সোনকালে কৰিব পাৰোঁ আৰু ভালকৈ বুজি পাওঁ, তাৰপিছত মই এইটো নম্বৰ কৰিম। ইয়াতে এতিয়া উৎপাদক কেইটা, যদি এইটোৰ উৎপাদক গোটেইকেইটা উৎপাদক উলিয়াব যায় আপুনি এনেকৈ কেলকুলেশ্যন কৰি, তেনেহ'লে হয়তো 20-25 মিনিটমান লাগি যাব। ইয়াৰ এটা শ্বৰ্টকাট ফৰ্মুলা আছে, আমি ফৰ্মুলাটো কৰিম। প্ৰথমতে যিটো জেনেৰেল ফৰ্মুলা সেইটো আমি চাওঁ। জেনেৰেলি যেনেকৈ আমি কৰোঁ, 12ৰ যদি উৎপাদক উলিয়াব লাগে, 12 কি কি পূৰণ কৰিলে 12 পাওঁ আমি, 1 × 12, 2 × 6, তাৰপিছত 3 × 4, তাৰপিছত 9। এতিয়া চাওক এই যে 6টা নম্বৰ আমি পাইছোঁ, 1 2 3 4 5 6, এই 6টা হ'ল 12ৰ উৎপাদক। এতিয়া এনেকৈতো আমি সৰু নম্বৰ কাৰণে কৰিব পাৰিছোঁ। যেতিয়া বহুত ডাঙৰ এটা নম্বৰ দিয়া থাকিব, এইটো আপোনাৰ বহুত কেইটা হৈ যাব, 30টা 40টা মান হৈ যাব, ইমান কেইটা উলিওৱা সম্ভৱ নহয়। গতিকে আমি কি কৰিম, ইয়াতে ফৰ্মুলাটো ইউজ কৰিম। ফৰ্মুলাটো এনেকুৱা, প্ৰথমতে আমি ডিভাইড কৰিম এনেকৈ, 2ৰে 6 টাইম আৰু 2ৰে 3 টাইম। এতিয়া চাওক 12ৰ উৎপাদক কি কি হ'ল, 2 আছে 2টা আৰু 3 এটা। এতিয়া 2 যদি 2টা হয় তেনেহ'লে আমি পাৱাৰটো লিখোঁ 2 স্কুৱেৰ বুলি লিখোঁ। ইয়াতে পাৱাৰ ঘাতটো লিখিলে কি হয়, 2 দুবাৰ আছে আৰু 3 আছে। এতিয়া উৎপাদক যদি আমাৰ উলিয়াব লাগে, মুঠ উৎপাদক ইকুৱেল, ইয়াৰ ফৰ্মুলাটো হ'ল, ইয়াৰ যিটো পাৱাৰ থাকিব, ইয়াৰ ওপৰত যিটো থাকিব, মানে যিকেইটা 2 থাকিব
সেই নম্বৰটোৰ লগত দুটা আছে আমাৰ 2 গতিকে 2ৰ লগত আমি 1 প্লাস কৰি দিম আৰু 3 কেইটা আছে এটা আছে গতিকে 1ৰ লগত আমি 1 প্লাস কৰি দিম এইটো ফৰ্মুলাটো এনেকুৱা যে a + 1 b + 1 এটো হল যিকোনো এটা সংখ্যাৰ পাৱাৰ বা কিমান বাৰ আছে আৰু b টো হল আন এটা সংখ্যাৰ পাৱাৰ কিমান বাৰ আছে এতিয়া যদি ইয়াতে বেলেগ এটা নম্বৰ 5 থাকে তেনেহলে 5 ৰ কাৰণে আমি c + 1 বুলি লিখি যাম এতিয়া আমি কি কৰিম ভ্যালু কেটা বহাই যাম 2 কেইটা আছে দুটা আছে তাৰ লগত 1 প্লাস কৰিম 3 কেইটা আছে এটা আছে তাৰ লগত আমি 1 প্লাস কৰি যাম এতিয়া 2 আৰু 1 প্লাস কৰিলে হয় 3 into 1 আৰু 1 প্লাস কৰিলে হয় 2 কিমান হল 6 ইয়াতে চাওক আমি অলৰেডি এটো চাইছিলো যে 12 ৰ কেইটা উৎপাদক আছে 6টা আমি এটো ফৰ্মুলা দিও কৰিব পাৰো এতিয়া নেক্সট যেটো আমাৰ কোশ্চেন আছে 1024 ৰ উৎপাদক কেইটা হেতু আমি চাই লও 1024 প্ৰথমতে আমি মৌলিক উৎপাদক এটা উলিয়াম মৌলিক উৎপাদক উলিয়াটো সহজ আৰু সোনকালে কৰিব পাৰি 2 5 মই যেহেতু অলৰেডি কৰিছো অলপ সোনকালে কৰিম তে চাওক 1024 কিমান হল 2 ৰ ওপৰত কেইটা আছে ডাইৰেক্ট লিখি দিও এটা দুটা 3 4 5 6 7 8 9 10 10টা আছে আমাৰ পাৱাৰ এতিয়া ফৰ্মুলাটো কি আছিল মুঠ উৎপাদক ইকুৱেল যিকেটা মৌলিক সংখ্যা থাকিব সেই যিকেটা থাকিব তাৰ লগত আমি 1 কি কৰিম প্লাস কৰিম ইয়াতে আমাৰ মৌলিক সংখ্যা কেৱল এটাই আছে যেটো হল আমাৰ 2 কেইটা আছে 10টা তাৰ লগত আমি প্লাস কৰি দিম 1 এতিয়া কিমানটা হৈ গল 11 মানে মুঠ উৎপাদক কি হ'ব 11টা হৈ যাব ইয়াতে আমাৰ প্ৰথমটো যে আছে ফান্ডামেন্টাল অপাৰেশনস অফ নাম্বাৰস আমাৰ চাৰিটা ফান্ডামেন্টাল অপাৰেশন আছে এটা হল যোগ বিয়োগ পূৰণ আৰু হৰণ এই চাৰিটা আমাৰ ফান্ডামেন্টাল অপাৰেশন এতিয়া প্লাস আৰু মাইনাস হৰণ পূৰণ গোটেই কেইটা এই চাৰিটাই অলৰেডি আপোনালোকে কিছু কিছু আইডিয়া আছে এতিয়া চাওক প্লাসৰ যিবোৰ কোশ্চেন আছে আমাক ডাইৰেক্ট এনেকুৱা কোশ্চেনটো নিদিব যে 1 2 3 4 5 6 এটো প্লাস কৰা কোশ্চেনটো প্লাসৰে থাকিব কিন্তু যেটো সেন্টেন্স থাকিব সেন্টেন্সটো অলপ টানকে দিয়া থাকিব হেতু আপুনি যদি দুই এবাৰ ভালকে পঢ়ে নিশ্চয় বুজি পাব প্ৰথমতে হল প্লাসৰ বিষয়ে আমি কিছুমান সিম্পল কোশ্চেন যদি কৰো প্লাস মাইনাস চাৰিটা মিলি আপোনালোকে সিম্পলিফিকেশন শিকিছে হৰুতে সৰল কৰা যত আমাৰ ব্ৰেকেট থাকে আৰু এই চাৰিটা সাইন বেলেগ বেলেগে থাকে আমি এটা एग्जांपल লৈ লও 4 into 2 minus 1 into 3 আৰু কেতে ব্ৰেকেট আছে 4 minus 2 8 3 4 plus 9 minus 8 divide 4 ধৰক এইটো কোশ্চেন আমাৰ দিয়া আছে কোশ্চেন কেটা জেনাৰেলি এনেকুৱা টাইপৰ থাকিব আমি এইবোৰ সলভ কৰিব লাগিব মই অলপ টাফে লৈছো প্ৰথমতে এতিয়া আমি ইয়াৰ যি কেটা ৰুল আছে বডমাস ৰুল আপোনালোকে অলৰেডি শিকিছে বডমাস ইয়াতে সিৰিয়ালি দিয়া আছে কোনটোৰ কাম আমি প্ৰথমতে কৰিব লাগিব এইটো হল বি ফৰ ব্ৰেকেটস অফ ফৰ ৰ অফ ফৰ টু আমি ইনটু এ লিখিম তাৰ পিছত হল ডি ডিভিজন এম মাল্টিপ্লিকেশন পূৰণ এডিশন প্লাস আৰু মাইনাস এইটো হল আমাৰ ক্ৰম এটা দিয়া আছে এইটো ক্ৰমত আমি এই ধৰণৰ যিমান কোশ্চেন আছে হেবোৰ সলভ কৰিব লাগিব এতিয়া প্ৰথমতে আমি কাম কৰিম ব্ৰেকেটৰ এতিয়া ব্ৰেকেট ইয়াতে সেকেন্ড ব্ৰেকেট এটো সেকেন্ড ব্ৰেকেট কাৰ্লি ব্ৰেকেট বুলি কয় আৰু ফাৰ্স্ট ব্ৰেকেট আছে এতিয়া আমি কোনটো আগতে কৰিম প্ৰথম কাম যেটো আমাৰ ব্ৰেকেটৰ কাম আছে তাতে ফাৰ্স্ট ব্ৰেকেট যত আছে ইয়াতে আমাৰ এটা ফাৰ্স্ট ব্ৰেকেট আছে আৰু ইয়াতে এটা ফাৰ্স্ট ব্ৰেকেট আছে প্ৰথমতে আমি ফাৰ্স্ট ব্ৰেকেট দুটাৰ কাম কৰিলম 4 into 2 4 to 8 হৈ যাব minus 3 আৰু 1 পূৰণ কৰিলে 3 হৈ যাব এতে বাকি যিমান কেইটা নম্বৰ আছে as it is আমি লিখিব লাগিব 9 minus 8 divide 4 এতিয়া ফাৰ্স্ট ব্ৰেকেটৰ কামখিনি হৈ গল নেক্সট আহিল আমাৰ সেকেন্ড ব্ৰেকেটটো বাহিৰতে আছে এতিয়া নেক্সট হল আমাৰ তাৰ পিছত ব্ৰেকেটৰ কাম হল অফ ইয়াতে 9
নেক্সট হল ডিভিজন ডিভিজনটো আমাৰ ক'ত আছে ডিভিজন এই দুটা নম্বৰত আছে আমি এইখিনি সলভ কৰিম বাকি যত যত নম্বৰ কেইটা আছে আমি এজ ইট ইজ সেম হেতুই লিখি থম 8 আছে -3 + 9 মাইনাস এতিয়া এইখিনি কাম আমাৰ কৰিব লাগে এইটো যদি 4 ৰে হৰণ কৰা যায় কেইবাৰ যাব দুবাৰ যাব এতিয়া চাও প্লাস আৰু মাইনাস আছে এতিয়া আমি এটা কাম কৰিব পাৰি যিমান কেইটা নম্বৰ প্লাস থকা আছে এই দুটা নম্বৰ প্লাস থকা ইয়াৰ আগত সাইন নাই মানে প্লাস থকা বুজায় এই দুটা আমি আগতে একেলগে লিখি লওঁ আৰু মাইনাস দুটা আমি একেলগে লিখি লওঁ আৰু যদি আপুনি ভাবে যে আপুনি এই মাইনাসটো আগতে কৰি লব তথাপিও আনসাৰটো হৈ যাব 8 আৰু 9 প্লাস কৰিলে 17 -3 -2 এতিয়া আমি মাইনাস কৰি যাম 17 এৰ পৰা 3 মাইনাস কৰিলে 14 -2 গতিকে আমাৰ আনসাৰটো হৈ যাব 12 আমি বেলেগ এটা উদাহৰণ লওঁ এতিয়া এইটো কোৱেশ্চন যদি ধৰা হয় আসলতে আমাৰ কোৱেশ্চনটো প্লাস বা মাইনাসৰ কিন্তু কোৱেশ্চনটো ডাইৰেক্ট নাথাকে আমাক সেন্টেন্সত দিয়া থাকিব এতিয়া 1234 ইয়াৰ পৰা কি বিয়োগ কৰিলে আমাৰ 1024 পাম এতিয়া আপুনি যদি এইটো কোৱেশ্চন বুজি নাপায় কেইটামান সৰু নাম্বাৰ লৈ চাব আমাৰ সৰু কেইটামান যদি নাম্বাৰ লৈ চাও তেনেহলে আমাৰ কি কৰিব লাগিব হেতু আমি ভালকে বুজিব পাৰিম ধৰক এইটো নাম্বাৰ 1 2 3 4 বাদ দি ওই সৰু এটা নাম্বাৰ লৈ ললো 10 10 ৰ পৰা কি বিয়োগ কৰিলে এইটো এটা সৰু লও 10 ৰ পৰা যেহেতু বিয়োগ কৰিম আমি যেটো নাম্বাৰ পাম হেতু অলপ কি হ'ব সৰু হ'ব ধৰক মই 4 লৈ ললো যে 10 ৰ পৰা কি বিয়োগ কৰিলে 4 পাম এতিয়া আপোনালোকে আনসাৰটো নিশ্চয় গম পাইছে কি বিয়োগ কৰিম 10 ৰ পৰা যাতে 4 পাম আনসাৰটো হ'ব yes 6 গতিকে এই 6 যে আমি ৰিজাল্টটো যে পাম 6 টো যে পাম সেই 6 টো এই দুটা নাম্বাৰ যে কি কৰিলে 6 টো পাম এতিয়া 10 ৰ পৰা 4 টো যদি আমি মাইনাস কৰি দিও তেনেহলে যেটো আমাৰ ৰিজাল্ট হ'ব হেতু আমি পাম তেনেহলে এইটো বস্তু যদি আপোনালোকে কৰে তেনেহলে প্লাস কৰিব লাগে নে মাইনাস কৰিব লাগে হেই কনফিউজনটো নাথাকে গতিকে আমি আনসাৰটো হ'ব 1 2 3 4 -1024 গতিকে আনসাৰটো হ'ব 210 এইটো হৈ যাব আমাৰ আনসাৰ এনেকুৱা টাইপৰ আৰু কেইটামান কোৱেশ্চন মই যদি বিচাৰি পাও ডেসক্ৰিপচনত কেইটামান লিংক দি দিম আৰু যদি নহয় মই WhatsApp নাম্বাৰটো দি দিম আপোনালোকে টেক্সট কৰিব মই কোৱেশ্চন কেইটা পঠাই দিম নহলে ফেসবুকতো আপোনালোকে পাই যাব আজি আমি এইখিনিতে সমাপ্ত কৰিলো তাৰ লগতে বাকি যিমানখিনি আমাৰ নেক্সট টপিক আছে সেইখিনি আমি আৰু নেক্সট যেটো আমাৰ ক্লাস হ'ব সেম টাইমতে ডেইলি ৰাতি 8টা বজাত আমাৰ ক্লাসটো পাব 8টা বজাত আমি বাকিখিনি আলোচনা কৰিম তাৰ লগতে যেহেতু আজি আমাৰ 2 নম্বৰ ক্লাস 2 গতিকে যদি কিবা অসুবিধা পাইছে অসুবিধাখিনি আপোনালোকে কমেন্ট বক্সত জনাব তেতিয়াহে মই গম পাম আপোনালোকৰ কি অসুবিধা হৈছে তেতিয়া আমি ট্রাই কৰিম যাতে নেক্সট ভিডিওবোৰত আমি আমাৰ কন্টেন্টখিনি আৰু ভালদৰে আপোনালোকৰ সন্মুখত আগবঢ়াব পাৰো আৰু যদি সাবস্ক্রাইব কৰা না সাবস্ক্রাইব কৰি থব কাৰণ আমাৰ চেনেল যেহেতু নতুন নেক্সট টাইম ভিডিও যদি আমাৰ চেনেলৰ নামটো মাৰিলো কিদিন আপোনালোকে বিচাৰি নাপাব গতিকে সাবস্ক্রাইবটো কৰি থব আৰু ডেইলি ভিডিও নোটিফিকেশন পাই থাকিব আশা কৰিলো যিমানখিনি মই আজি কৰিছো সেইখিনি বুজি পাইছে তেনেহলে আকৌ লগ পাম অহাকালি সেম টাইম